ক্ৰীড়া সংস্থাৰ সৌজন্যত চিদানন্দ বৰা আৰু অৱনী প্ৰসাদ বৰাৰ সোঁৱৰণত যি ফুটবল প্ৰতিযোগিতা চলি আছিল আমি সকলোৱে জানো যে আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ আকস্মিক বিয়োগৰ ফলত দুখন খেল স্থগিত কৰা হৈছিল। সেই খেল দুখন আমি পুনৰ দ্বিতীয়খন ছেমিফাইনেল খেল আৰু ফাইনেল খেল অহা 22 অক্টোবৰ বুধবাৰ আৰু 23 অক্টোবৰ বৃহস্পতিবাৰ এই দুদিনত অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছোঁ। 22 অক্টোবৰ বুধবাৰে সন্ধ্যা 6 বজাত এই দুদিন ৰাতিয়ে হ'ব খেল 6 বজাত প্ৰথমখন ছেমিফাইনেল খেল কাৰ্বি আংলঙৰ কাছা ফুটবল দল ডিফুৰ যিটো দল জনপ্ৰিয় হৈছে ইতিমধ্যে আমাৰ ফিল্ডত বনাম যোৰহাট টাউন ক্লাব অসমৰ এটা জনপ্ৰিয় দল যোৰহাট টাউন ক্লাবৰ মাজত অনুষ্ঠিত হ'ব প্ৰথমখন ছেমিফাইনেল আমাৰ 22 অক্টোবৰ বুধবাৰে সন্ধ্যা 6 বজাৰ পৰা 6টা 6:30 ভিতৰত আমি আৰম্ভ কৰিম আৰু দ্বিতীয়খন ফাইনেল খেল এই প্ৰতিযোগিতাৰ চূড়ান্ত খেল অহা 23 অক্টোবৰ বৃহস্পতিবাৰে সন্ধ্যা 6 বজাৰ পৰা আমি আৰম্ভ কৰিম মানে নৈশ ভাগত আৰু এই খেলত অংশগ্ৰহণ কৰিব বুধবাৰে যিটোটা দলৰ ভিতৰত যোনটো জিকে কাৰ্বি আংলং আৰু যোৰহাটৰ মাজত যিটো দল জিকে সেই দলটোৰ সৈতে ইতিমধ্যে ফাইনেলত প্ৰৱেশ কৰা আমাৰ পপুলাৰ এটা দল জনপ্ৰিয় এটা দল ডিমাকুছিৰ জয় জহাৰ ফুটবল টীমৰ মাজত ফাইনেল খেল এই দুটা দলৰ মাজত অনুষ্ঠিত হ'ব। গতিকে দ্বিতীয় ছেমিফাইনেল অহা 22 অক্টোবৰ বুধবাৰে আৰু ফাইনেল 23 অক্টোবৰ বৃহস্পতিবাৰে সন্ধ্যা ভাগত অনুষ্ঠিত হ'ব। দৰ্শনী আমি আগৰ দৰে 50 টকাই ৰাখিছোঁ। সকলো দৰ্শকক আমাৰ ইতিমধ্যে এই ফিল্ডত হাজাৰ হাজাৰ দৰ্শকৰ সমাগম হয়। আমি এই খেললৈ সকলো দৰ্শকক আমি টুপীয়া পাঁচগাঁও ক্ৰীড়া সংস্থাই আমন্ত্ৰণ জনাইছোঁ। ধন্যবাদ।